জয় মা দুৰ্গা দেৱী নমঃ, জয় মা দুৰ্গা দেৱী নমঃ, জয় মা দুৰ্গা দেৱী নমঃ। মা দুৰ্গাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ। মা দুৰ্গা মহিমা অপাৰ, মহিষমৰ্দিনী, দুৰ্গতি নাশিনী, শক্তিহাৰিণী, শংকৰী ভৱানী। মানে সকলো ক্ষেত্ৰতে মা দুৰ্গাৰ কথা আমি ক'ব শেষ কৰিব নোৱাৰোঁ। গতিকে মাৰ শক্তি অপাৰ। এই দুৰ্গতি নাশিনী দেৱী মাক আমি আদৰ সাদৰ কৰি ঘৰলৈ আনিব লাগে। এই 9টা দিনত এনেও আমি প্ৰত্যেকটো দিনতে মাক আদৰ সাদৰ কৰি থাকিবই লাগে। তথাপিতো মানে এইকেইটা দিন স্পেচিয়েলকৈ মা দুৰ্গাক আদৰ সাদৰ কৰি ৰাখিব লাগে আৰু মৰমেৰে যিমান পাৰোঁ সিমান তেওঁক মানে আমি ভাৱ চিন্তা কৰি ৰাখিব লাগে। মা দুৰ্গাৰ প্ৰথম দিনটো হ'ল মা শৈলপুত্ৰী দেৱী। মা শৈলপুত্ৰী দেৱীয়ে একচুৱেলি পচন্দ কৰে গ্ৰে কালাৰটো, আৰু গ্ৰে কালাৰটো পচন্দ কৰাৰ লগতে ঘিউৰ চাকি বা ঘিউৰ ভোগটো মা শৈলপুত্ৰী দেৱীয়ে বহুত বেছি ভাল পায়। সেইকাৰণে জয় মা দুৰ্গা দেৱী নমঃ, জয় মা দুৰ্গা দেৱী নমঃ, জয় মা দুৰ্গা দেৱী নমঃ। আজি মা শৈলপুত্ৰী দেৱীৰ পূজা হয়। নৱৰাত্ৰি চলি আছে যিহেতু আজিৰ পৰা ষ্টাৰ্ট হৈছে। যোৱাকালি মানে ভাটিবেলাৰ পৰা ষ্টাৰ্ট হৈছে। আজি মানে শৈলপুত্ৰী দেৱী মানে আজি প্ৰথমটো দিন মা শৈলপুত্ৰী দেৱীক পূজা কৰা হয়। আৰু মা শৈলপুত্ৰী দেৱীক পূজা কৰিলে আমি মানে বহুত বেছি পৰিমাণৰ প্ৰথমতে এনাৰ্জি ভিতৰত মানে জাগ্ৰত হয়। আৰু এই 9টা দিনত আমি মাক যথেষ্ট পৰিমাণে ভাৱ ভক্তি কৰিব লাগে। যিহেতু মা ধৰালৈ আহে, স্বৰ্গৰ পৰা ধৰালৈ আহে বুলি আমাৰ বিশ্বাস। একচুৱেলি মই যিখিনি ভাবোঁ সেইখিনিহে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু বেলেগকৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা মোৰ কোনো শক্তি নাই। গতিকে মোৰ ভাৱটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। মা শৈলপুত্ৰী দেৱীৰ পূজা আজি যিহেতু কৰা হয়, গতিকে ৰাতিপুৱাৰ ভাগতে ধুনীয়াকৈ বহুত সুন্দৰকৈ শুদ্ধ বস্ত্ৰ পৰিধান কৰি গা পা ধুই উঠাৰ পাছত শুদ্ধ বস্ত্ৰ পৰিধান কৰি পুৱাৰ ভাগতে মানে ধূপ ধূনা চাকি বন্তি জ্বলাব লাগে। আৰু মানে মোবাইলটো অন কৰি, আৰু গানৰ ছিষ্টেম আজিকালিতো মোবাইলতে পোৱা যায়, গতিকে মা শৈলপুত্ৰী দেৱীৰ গান এটা সৰু সৰু চাউনত প্লে' কৰি ল'ব লাগে। তাৰপিছতে পূজা সেৱা কৰাৰ সময়ত ফুল বেলপাত বা মাক যিখিনি লাগে সেইখিনিতো আমি নিত্য নৈমিত্তিক দিবই লাগে। আৰু বিশেষকৈ এইকেইটা দিনত স্পেচিয়েলকৈ আন এটা চাকি জ্বলাব লাগে মাৰ নামত। আমাৰ প্ৰত্যেক ঘৰতে মানে এটা আমাৰ জেনেৰেল বা নৰ্মেল চাকি জ্বলোৱা হয়। সেই চাকিটোত বাহিৰেও এটা অন্য চাকি, এটা ঘিউৰ চাকি দিব পাৰিলেতো বহুতেই ভাল। যদিও ঘিউৰ চাকি দিব পৰা নাযায় তেনেহ'লে মিঠাতেলৰ চাকি এটাই অন্যকে দুৰ্গা মাৰ নামত জ্বলাব লাগে। এইটো মানে অক্ষয়বন্তী বুলি মই কোৱা নাই, এনেই জ্বলাব লাগে। তেতিয়াহ'লে মানে মাৰ কাৰণে স্পেচিয়েলকৈ এটা চাকি জ্বলোৱা হ'ল। সেইটো মানে মই ভাবোঁ আৰু নিজে মই কৰিছোঁ, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু মা শৈলপুত্ৰী দেৱীয়ে নমঃ বুলি 108 বাৰ যদি গোঁসাই ঘৰত সেৱা কৰাৰ সময়ত আমি জপ কৰি যাওঁ বা জপ কৰি আহোঁ, তেতিয়া আমাৰ মনটোত বহুত পজিটিভিটি পোৱা যায়। আৰু আজিকালি বৰ ভয় লগা পৰিৱেশ হৈছে। বাটে পথে ৰাস্তাই ঘাটে বিভিন্ন ধৰণৰ পৰিৱেশ, মানে অনুকূল পৰিৱেশ দেখিবলৈ পোৱা নাযায়। সেইকাৰণে আমি মাক প্ৰতিটো সময়তে ভাবি থাকিব লাগে আৰু মাক মানে আমি স্মৰণ কৰি থাকিব লাগে। যিহেতু মা সৰ্বশক্তিমান, মা সৰ্ব ঠাইতে বিয়পি থাকে। সেইকাৰণে মানে মাক আমি প্ৰত্যেকটো মুহূৰ্ততে স্মৰণ কৰি থাকিলে মায়ে আমাক সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰাৰ লগতে আমাক মানে আগবাঢ়ি যোৱাত, আমাৰ জ্ঞান বুদ্ধি বিকাশ কৰাত সহায় কৰে বুলি মোৰ বিশ্বাস। গতিকে মাক আমি সকলো সময়তে ভাবি থাকিব লাগে। এই নৱৰাত্ৰিৰ কেইটা দিনত যে অতি বেছিকৈ ভাবিব লাগে। মা শৈলপুত্ৰী দেৱীৰ কাৰণে এটা মানে মন্ত্ৰ আছে। সেই মন্ত্ৰটো মই আপোনালোকক পঢ়ি শুনাইছোঁ। বন্দে বঞ্চিত লাভায় চন্দ্ৰাৰ্থক শেখৰাম পিশাৰুষাং শূলধাৰাং শৈলপুত্ৰীং যশস্বিনীম। এই পংক্তিটো যদি 108 বাৰ ৰাতিপুৱাৰ ভাগত চাকি বন্তি দিয়াৰ সময়ত আমি পঢ়োঁ, তেতিয়াহ'লে আমাৰ মনত মানে বহুত বেছি পজিটিভিটি অনুভৱ কৰিব পাৰি। ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। গতিকে মোৰ আজিৰ মা শৈলপুত্ৰী দেৱীৰ বিষয়ে এইখিনিয়ে ক'লোঁ।
বাকী আকৌ অহা কাইলৈ বা এই নৱৰাত্ৰিৰ কেইটা দিনত মই আপোনালোকৰ লগত অলপ সময় আহিম। গতিকে চাই থাকিব আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিব বুলি আশা কৰিছোঁ। জয় মা দুৰ্গা দেৱী।